বিজ্ঞান অনুসন্ধান শিশু বিজ্ঞান সমাৰোহ তামুলপুৰ জিলাৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ মন্ত্ৰালয়ৰ সৌজন্যত মাগুৰমাৰী কলবাৰী হাইস্কুলত বিজ্ঞানভিত্তিক প্ৰকল্প উপস্থাপন প্ৰতিযোগিতা কালি 12 মাৰ্চত অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে মাগুৰমাৰী কলবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক তপেশ্বৰ কলিতাই। বৃক্ষৰোপণ কৰে নাওপতা মিলন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সহকাৰী শিক্ষক ৰবীন্দ্ৰ ডেকা, অসম বিজ্ঞান সমিতি গুৰেশ্বৰ শাখা প্ৰাক্তন সম্পাদক তথা প্ৰধান শিক্ষক বৰপুখনঘাট এম ই স্কুলৰ ধৰ্মকান্ত ৰাজবংশী, অসম বিজ্ঞান সমিতি গুৰেশ্বৰ শাখা তথা সহকাৰী শিক্ষক বেতনা হাইস্কুলৰ অঞ্জিমা নাৰ্জাৰী, মাধ্যমিক পৰ্যায়ৰ বিজ্ঞানভিত্তিক প্ৰকল্প প্ৰতিযোগিতা উন্মোচন কৰে জিলা সমন্বয়ক আসাম ছায়েন্স কংগ্ৰেছ বাক্সা জিলাৰ হেমন্ত কুমাৰ দাসে। ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ তামুলপুৰ জিলাৰ সমন্বয়ক অসীম ডেকাই আগধৰা মুকলি সভাখনত সভাপতিত্ব কৰে গুৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ গুৰেশ্বৰৰ সভাপতি বিশ্বজিৎ ডেকাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাওপতা মিলন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ৰবিৰাম ব্ৰহ্ম। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰামেশ্বৰী হাইস্কুলৰ প্ৰধান শিক্ষক উমেশ চন্দ্ৰ দাস, তামুলপুৰ বৰঘোপা হাইস্কুলৰ প্ৰধান শিক্ষক দীপেন ৰাজবংশী আৰু ঝাৰগাঁও হাইস্কুলৰ গকুল নাৰ্জাৰী। Tax report, News Express, Ahom.